নমস্কাৰ, শুভ সন্ধিয়া। বহুতে জানিব বিচাৰিছিলে অহাকালিতো দেওবাৰ, চ' দোকান বন্ধ থাকিব নে খোলা থাকিব। তো আপোনালোকৰ কাৰণে ভাল খবৰ, কালি আমাৰ ফুল ডে দোকান খোলা আছে। মানে ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 8টালৈকে দোকান খোলা থাকিব। আপোনালোকে যিকোনো সময়তে আহিব পাৰিব। আৰু বহুত নতুন কালেকশ্যনো কালি আহিব, যেনেকৈ ধৰক পিয়ৰ চিল্কৰ কাপোৰ, মিচিং কাপোৰ, এইখিনি চব কালি আহিব। মিচিং পট্টি, মিচিং মেখেলা নতুন কালি আহিব। আপোনালোকে আজি বহুত দিন পিছত মই এইটো ভিডিঅ'ত আপোনালোকক ৱাছ কটন আৰু ষ্টেপল কটনৰ কেইযোৰ কাপোৰ দেখুৱাম। এই যোৰাটো বগা যোৰাটো মই দুটা দেখাইছিলোঁ, তাৰে মাজতে এযোৰ মই মেলি দেখুৱালোঁ। এই ষ্টেপল কটনৰ কাপোৰযোৰ আপোনালোকে 1500 টকাত ল'ব পাৰিব। আৰু এই কাপোৰযোৰ ষ্টেপল কটনৰ ৰেডৰ ওপৰত চিলভাৰ গুণা, বহুত ভাল পায় এই কাপোৰযোৰ চবে। এই কাপোৰযোৰ আপোনালোকে 1600 টকাত ল'ব পাৰিব। আই হোপ আপোনালোকৰ মনত আছে এইযোৰৰ এযোৰ হালধীয়া অপশ্যনো আছিলে, হালধীয়া যোৰো আজি আছে। হালধীয়া যোৰো আপোনালোকে 1600 টকাত ল'ব পাৰিব। বেছটো য়েল্লো আৰু ফুলকেইটা গুণাৰে, চিলভাৰ গুণাৰে কাম কৰা হৈছে। হালধীয়া যোৰো মই মেলি দেখুৱাম। খুব ধুনীয়া লাগিব, কিন্তু এইখিনি ছামাৰ ফ্ৰেণ্ডলি হয়, বাজেট ফ্ৰেণ্ডলি হয়। আনক উপহাৰ হিচাপেও দিব পাৰে, নিজে পিন্ধিবৰ কাৰণেও ল'ব পাৰে, ৰেগুলাৰ পিন্ধিব পাৰে। আৰু টেক কেয়াৰো বেছি কৰিব নালাগে, জাষ্ট আপোনালোকে মেচিনত ধুই নিদিব, হাতেৰে ঘৰতে ধুব পাৰিব। এইযোৰ এটা নতুন ডিজাইন, কপৌ ফুলৰ ডিজাইন, পিংক কালাৰত। এই ডিজাইনটো বেলেগ ৰঙত আছে, কিন্তু যিহেতু মষ্ট অফ দ্য লেডিছে পিংক কালাৰ ভাল পায়, তো মই ভাবিলোঁ পিংক কালাৰযোৰে দেখাওঁ। আৰু যদি আপোনালোকে ইয়াৰ অপশ্যন চাব বিচাৰে হোৱাটছএপ কৰিব। আজি নহয়, আজি দোকান মই অলপ সোনকালে বন্ধ কৰি দিম 8:30 ভিতৰত। আৰু এই কাপোৰযোৰ আপোনালোকে কালি হোৱাটছএপ কৰিলে ফটোজ পাই যাব। এই কাপোৰযোৰ চাওক, কি ধুনীয়া ডুৱেল টোন। এই কাপোৰযোৰ ছেইম ডিজাইন পিয়ৰ টচ কটনতো দেখুৱাইছিলোঁ। পিয়ৰ টচ কটনৰ দামটো 4000ৰ ওচৰত আছিলে, কিন্তু এই যোৰাটো আপোনালোকে 1650 টকাত ল'ব পাৰিব। ৱাছ কটনৰ খুব ধুনীয়া। আৰু এতিয়া যোৰ দেখুৱাম হালধীয়া ৰং, এই কাপোৰযোৰ আপোনালোকে 1400 টকাত ল'ব পাৰিব, 1400। ইযোৰো ৱাছ কটনৰ হয়। ৱাছ কটনৰ কোৱালিটি আৰু ডিজাইনৰ ওপৰত কিন্তু বেলেগ প্ৰাইজত আপোনালোকে আমাৰ ইয়াতে এতিয়া ৱাছ কটনৰ কাপোৰ পাই যাব। আৰু অকল ৱাছ কটন নহয়, আপোনালোকে জানে ৰামধেনু কালেকশ্যনত সকলো ধৰণৰ হাতে বোৱা কাপোৰ আপোনালোকে পাই যাব। যদি বিয়াৰ বজাৰ কৰিব বিচাৰে হ'লচেল প্ৰাইজত কৰিব পাৰিব। দোকানৰ কাৰণে ল'ব লাগে হ'লচেল প্ৰাইজত পাই যাব। কিন্তু যদি ছিংগল পিচ কাপোৰ লয় তেনেহ'লে কিন্তু আপোনালোকৰ প্ৰাইচটো ৰিটেল হ'ব। মাল্টিপল পিচেছ 2-3 যোৰ ল'লে অলপ ডিছকাউণ্ট পাই যাব। আৰু দোকানত আহি চালে বহুত অপশ্যন চাব পাৰিব। আৰু যদি অনলাইনত ল'ব বিচাৰে তেনেহ'লেতো মই দেখুওৱা অপশ্যনছ কেইটাৰ পৰাই আপোনালোকে বাছি ল'ব লাগিব। কোৱালিটি যেনেকুৱা কম ভাল পাব এইটো জানে। আৰু হয়, বহুতে সোধে আমাৰ ইয়াতে জেন্টছৰ কিবা পায়নে নাপায়। চ' মই কৈ দিওঁ, লাইভত দেখুওৱা নহয় বা ভিডিঅ' ইমান কৰা নহয়। জেন্টছৰ কালেকশ্যন কিন্তু পাটৰ কুৰ্তা, টচৰ কুৰ্তা, গামোচা, চেলেং, ধুতি আৰু কুৰ্তা পিচেছ পাটৰ বা টচৰ, এইবোৰ কিন্তু আপোনালোকে জেন্টছ আইটেমো আমাৰ ইয়াতে পাই যাব। চ' বিয়াৰ বজাৰ কৰিবৰ কাৰণে কিন্তু আপোনালোকে আমাৰ ইয়াতে আহিব পাৰে। মেইন ছেটৰ পৰা আৰম্ভ কৰি একেবাৰে তিয়নিৰ কাপোৰযোৰো আপোনালোকে আমাৰ ইয়াতে পাই যাব। আৰু খুবেই বাজেট ফ্ৰেণ্ডলি পাব। আৰু ধুনীয়া নতুন কালেকশ্যনছ প্ৰত্যেক দিন পাব। দোকানৰ কাৰণে কোনোবাই যদি পাৰ্টিকুলাৰ কোনো ডিজাইন কাষ্টমাইজ কৰাব বিচাৰে, সেইখিনিও আপোনালোকে আমাক দি কৰাব পাৰে। আই হোপ আপোনালোকে আমাৰ কাপোৰ কেইযোৰ ভাল পাইছে আজিৰ ভিডিঅ'টোত। আৰু কালি ৰাতিপুৱা 10টা বজাতে দোকান খোলা হৈ যাব। আপোনালোকে চবে আহিব, যোনে য'ৰ পৰা। দেওবাৰ দিনটো অফিচবিলাক বন্ধ থাকে কাৰণে বহুতেই বিচাৰে দেওবাৰটো যাতে মাৰ্কেটটো খোলা থাকে। কিন্তু এই প্ৰায় এবছৰে হৈ গ'ল তিনিচুকীয়া বজাৰ যিহেতু দেওবাৰটো বন্ধ থাকে, বহুতৰে অসুবিধা হয়। চ' কালি আমি খোলা আছে আমাৰ দোকান। কালি আপোনালোকে আহিব, চবেই আহিব। এতিয়াৰ কাৰণে আহিছোঁ, পুনৰ লগ পাম কালি। কিন্তু বহুত ধুনীয়া নতুন কালেকশ্যন আহিব। আৰু